সম্পূৰ্ণ 16 দিনৰ পিছত পাই গলোহি মোৰ আপোন ঘৰখন এইয়া দেখিছে মা দেউতা ৰখি আছে আগৰহে ৰখি আছে কিনালনে হকত হলো হা ধৰিবই পৰা নাই ঠিকে আছে নে স্বাস্থ্য নে কোলা হলো হা সম্পূৰ্ণ 16টা দিনে হ'ল ঘৰখন নেদেখা সেয়া গোসাঁই ঘৰ কৃষ্ণ বুলি কলো এতিয়া বলো ভিতৰলৈ আহি পাই গলো হিয়া আৰু এইটো মোৰ ভাগিনটো চৰ্দি লাগিছে নি মই কিমান দিন নাছিলো হা মনত পৰিছিলে নাই মোলে পৰিছিলে ইয়েনো প্লেনখন ওপৰেদি গৈছে কৈছেনো মামা আহি আছে বোলো ওপৰেদি আহি গলো আৰু বুজিছ এতিয়া এটা টোপোলা লৈ আহিছো মৰমৰ টোপোলা এয়া দি পঠিয়াছে কপিলৰ মাক দেউতাক আৰু মোৰ অনুৰাগীয়ে এই মৰমৰ টোপোলাটো এতিয়া মা দেউতাৰ ওচৰত অৰ্পণ কৰিম জানেই এখন যুদ্ধ জয় হৈ আহিছো গম পালে নাই মই যে যুদ্ধ এখন জয় হৈ আহিলো বুলি হা চাই আছ চাই আছে একদম পুৰা যুদ্ধ জয় হৈ আহিলো মানুহে দিছে কিমান চাপোৰ্ট কৰিলে মানুহে পুৱাই দিলেহি ফ্লাইট যাই আহিছো ফ্লাইটৰ টিকেটো বেলেগেহে কৰি দিছে আমাক একদম ইমান মানুহ দিছে কিমান মানুহ গুৱাহাটীত আনিবলৈ মানুহ ৰখি আছে তো ভাল লাগিছে যুদ্ধ জয় হোৱাৰ পিছত যি মৰম সেই মৰম এতিয়া মা দেউতাক বিলাই দিম কাৰণ এই মোতকৈ বেছি ত্যাগ কৰিছে মা দেউতাই কাৰণ কিমান দূৰত আছোগে কেনেকৈ আছোগে কিমান বুকুত শিল বান্ধি আছিলে ক'বলৈ ভাষা নাই আৰু হয় নাই মনত পৰিছে সেইবোৰ ভিডিঅ'টো লগালে মোলো কয় বন্ধ মোৰ একদম মাতটো হ'লে কিবা লাগে আহিব দেখি আৰু যি কি নহওক এতিয়া এই ৰাইজৰ যে মৰমৰ টোপোলাটো খুলিব লৈছো মানে ক'বলৈ গ'লে ভিডিঅ' দেখাত আনবক্সিং এতিয়া প্ৰথমতে এই যে যিটো ল'ৰাক চিকিৎসা কৰিব লৈছিলো এই ল'ৰাটো এয়া মাক দেউতাকে মোলে নহয় তহঁতলৈ দি পঠিয়াইছে এইটো দেউতাৰ কাৰণে এইটো তোৰ কাৰণে থেংক ইউ কপিলৰ মাকক থেংক ইউ দেউতাকে মাক দেউতাক দুইজনে দিছে যদিও সিহঁতৰ অৱস্থা খুব বেয়া মানে সেইকাৰণে ল'ৰাটো ট্ৰিটমেণ্ট কৰিব লগা হ'ল মানে নহওঁতেনতো ল'ৰাটো জীৱনটোৱে বৰবাদ হৈ গ'ল আৰু এইটো মোলে দিছে খুলি চাম আৰু পিছত যি থাকিলেও যি দিছে এয়া বহুত ডাঙৰ কথা এতিয়া যাম এয়া হ'ল কপিলৰ মাক দেউতাকে দিয়া উপহাৰ এতিয়া কপিলৰ হাতৰ ঘৰত মানে মোৰ অনুৰাগী ৰখি আছিলে অনুৰাগীয়ে মোক যি মৰম দিছিলে সেই মৰমখিনি এতিয়া মাহঁতৰ ওচৰত উচৰ্গা কৰিম আৰু এতিয়া এয়া হ'ল মোৰ অনুৰাগীৰ মৰম এইখিনি মোক দিয়া সন্মান এই সন্মান অধিকাৰ আচলতে মই নহয় মা দেউতা মই জানেই আৰু প্ৰত্যেকবাৰে এনেকৈ গামোচা আনো মা দেউতাক দি দিওঁ পিন্ধাওঁ আজিও পিন্ধাই দিম কাৰণ এখন যুদ্ধ ডাঙৰ যুদ্ধ জয় কৰি আহিছোঁ যিখন যুদ্ধ মানুহৰ জীৱন মৰণৰ কথা আছিলে এয়া আপোনাক দিলোঁ এয়া ৰাইজে মোক যুদ্ধ জয় কৰাৰ কাৰণে দি পঠিওৱা গামোচা আৰু এইখন মাক দিলোঁ আৰু এইখন আমাৰ ল'ৰাৰ কাৰণে লৈ আছোঁ ল'ৰা এইখনো ৰাইজে দিয়া দেই এইখন আমাৰ ল'ৰাক পিন্ধালো দেই এনেকুৱা তই মোৰ নিচিনা কাম কৰিব পাৰিবি নাই ডাঙৰ হ'লে পাৰিব লাগিব মানুহক বচাব লাগিব দেই একদম পুৰা সেইকাৰণে গামোচা পিন্ধাই দিছো জানমামা আহি গলো এতিয়া মোক আচলতে ঘৰত জান বুলি মাতে সেইকাৰণে জানমামা বুলি কৈ আছে এখন গামোচা ৰাইজে মোক দি পঠিয়া মই যে ল'ৰাটো যে জীৱন বচালো কপিল দাদা বুলি এটা ল'ৰা এটা মই যে ইমান দিন নাছিলো যে হাত এখন বেয়া হৈ গৈছিল হাতখন ঠিক কৰি আনিলো আৰু এই কপিল দাদাক তেনেকে ঠিক কৰি অনাৰ কাৰণে এয়া ৰাইজে মানে অসমৰ যে অসমবাসীয়ে মৰম দিছে মোক সাহস দিছে দেই তই ডাঙৰ হ'ব লাগিব এনেকুৱা হ'ব লাগিব হ'বই মোৰ ভাগিন মই বনাই আছো থেংক ইউ অসমবাসীক কৈছে ভাগিনে চ' সেয়াই যি যুদ্ধ জয় কৰি আহিলো মা দেউতাৰ আশীৰ্বাদত মা দেউতাই দিয়া আদৰ্শত আৰু হয়তো পৃথিৱীত বহুত কম ত্যাগী এনেকুৱা মাক দেউতাক ওলাব যে নিজৰ সন্তান ইমান দিন আছেগে 15-16 দিন তথাপিতো এবাৰো নকলে যে তই কেলে তাত আছগে তই গুচি আহ তই কি দৰকাৰ সেইবিলাক প্ৰশ্ন কোনোদিনে নকলে গাঁৱৰ মানুহে কৈছে কিন্তু ব্যৱসায়তকৈ এটা ল'ৰাৰ জীৱনটো ডাঙৰ হয়নে নহয় চ' সিমানখিনিয়ে কথা অজস্ৰ ত্যাগ দেখি যাব মা দেউতাৰ দেখাবলৈ মই চেষ্টা কৰিছো এটা কাৰণে কাৰণ মোৰ অন্তৰত মা দেউতা সকলোতকৈ মহান আৰু এটা এইটো বস্তু এইটো মেইন বস্তু আপোনালোকৰ কাৰণে ডাঙৰ বস্তু নহ'ব পাৰে মোৰ কাৰণে কিন্তু ডাঙৰ বস্তু এয়া বুট এয়া থাকি গ'লগৈ আৰু এইটো বুট শুকান বুট
মানে এই বস্তুটো কেলে মেইন বুলি কৈছো, এই বস্তুটোৱে মোক জীৱন বচাই ৰাখিলে। মানে কি হ'ল কৈ দিছো এতিয়া, তেতিয়া সৰুতে ভাত খাইছো বুলি কৈছিলো। ৰাজস্থানত মানে মছলা বেছি দিয়ে না, আমাৰ পেট বেয়া হৈছিলে, অৱস্থা বেয়া হৈ গৈছিলে। সেইকাৰণে লাষ্টত কি কৰিলো চিন্তা, এই এনেকে বুট তিয়াই ভাত আনি পেলাই বুটৰ লগত এনেকে দি পেলাই খালো আৰু। এই বুটকেইটা ঘূৰি আহিলে, এইকেইটা সাধাৰণ বুট নহয় কিন্তু বহুত ডাঙৰ বুট, এইকেইটাই জীৱন বচাই আনিছে। এইকেইটা নোহোৱাহেঁতেন মই একেবাৰে অৱস্থা বেয়া হ'লহেঁতেন আৰু। ইয়াত আছে কিবা মগুচানা চগুচানা আছে, এইবিলাকে খাই মেলি ওলালোহি। তহঁতৰ ল'ৰা কাৰ পৰা জীৱন বচাই থৈ আহিলে। অসমৰ প্ৰথমটো হয়তো ভিডিঅ' ক্ৰিয়েটৰ হ'ম নেকি, ইউটিউবাৰ মানে। তাৰ পৰা জীৱন এনেদৰে 15-16 দিন থাকি বচাইলে, গতিকে এইটো দিলো আৰু ভালকে। চ' প্ৰথমতে ঘৰলৈ আহি ললো, মা দেউতাক দেখা কৰিলো। কিন্তু এতিয়া ঘৰত সোমাই থাকিলে নহ'ব, মোৰ ফাৰ্মাচীলৈ যাব লাগিব। বহুত দিন হ'ল ফাৰ্মাচীখন আঁতৰি থকা। আচলতে আপোনালোকে চাগে ভাবিব পাৰে যে ইমানকে কষ্ট কৰি আহিছে, ঘৰত থাকিব লাগে, কেলেনো যাব লাগে। কিন্তু নহয়, মই হলো এজন যোদ্ধা। আমাৰ কোনো জিৰণি নাই, যুঁজিবই লাগিব। কাৰণ মনত ৰাখিব, এতিয়া 12জন অন্ধ মানুহে মোৰ বাবে অতি আগ্ৰহে বাট চাই আছে যে কেতিয়া আহিব কেতিয়া আহিব। বিশ্বাস কৰক, যেতিয়া মই আহি আছো কাজিৰঙা পাইছো, তেতিয়া তেওঁলোকে ফোন কৰিছে যে আপুনি আহিছে নেকি। তেওঁলোকৰ বাবে যুঁজিব লাগিব। মিষ্টাৰ বিটুৱে দুখ ভাগৰ মনত পেলাই থাকিলে নহ'ব। ৰাইজৰ বাবে কৰিম বুলি ওলাই আহিছো, মানুহৰ বাবে। গতিকে যাওঁ ওলাই ফাৰ্মাচীলৈ, কেনেকুৱা কি হৈ আছে চাওঁগে। কাৰণ নিজৰ ব্যৱসায় বাণিজ্য যিহেতু এৰি থৈ গৈছিলো, ইমানখিনিয়ে কথা। আশীৰ্বাদ কৰিব। এতিয়া নেক্সট মিছন আৰম্ভ হ'ব, আশ্ৰমৰ কাম। বহুত কৰিব লগা আছে, আগুৱাই যাম এনেদৰে। প্ৰথমতে মা দেউতাক দেখা কৰি ললো, কাৰণ এয়া এখন মোৰ ঘৰ নহয়, মোৰ নহয়, আমাৰ এখন ঘৰ নহয়, মোৰ বাবে মন্দিৰ হয়। আৰু মন্দিৰত এহাল মা দেউতা ভগৱান আছিলে। প্ৰথমতে আহি দেখি গলো, এতিয়া নিজৰ কামত আগুৱাই যাব লাগে। ইমানটোৱে ভিডিঅ'টো দেখালো, আপোনালোকে কৈ আছিলে মা দেউতাক লগ পোৱাটো দেখাব বাবে, সেইকাৰণে দেখাই দিলো। এইখিনিয়ে কথা। যদি ভিডিঅ'টো কিবা এটা পাইছে, মেছেজ কিবা আছে যদি, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰাটো ক'বলৈ দৰকাৰ নাই, আপোনালোকৰ মন্তব্য জনাব। আৰু আৰু বহুত কাম কৰিবলৈ বাকী আছে। মিষ্টাৰ বিটু শুই দিলে নহ'ব, ভাগৰি পৰিলে নহ'ব। ভাগৰ লাগিছে কিন্তু ভাগৰি নপৰো। চ' সেই সন্ধ্যাকাল ইমানতে শেষ কৰিছো, বিদায় মাগিছো। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, কথা দিলো।